lah isi ambil bahkan dia nama সুন্দৰ সুস্থ দেহমনৰ গৰাকী হ'বলৈ প্ৰত্যেকেই আশা কৰে, কিন্তু কেতিয়াবা কেতিয়াবা ভগৱানৰ সৃষ্টিত আমি স্বপ্নভংগ হৈ যাওঁ। আশা কৰা ধৰণে আমাৰ শৰীৰৰ গ্ৰোথ নহয়, আশা কৰা ধৰণে আমাৰ মনবোৰ গ্ৰোথ নহয়, আশা কৰা ধৰণে আমাৰ স্বভাৱৰ বৃদ্ধি নহয়। ভবা কথা নহয় সিদ্ধি বাটত আছে কৰা বিধি। কেতিয়াবা মা দেউতাই ভবাৰ দৰে নিজৰ সন্তানো নহয়, কিন্তু জীৱন চলিব লাগিব। আজি তেনেকুৱা এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আপোনালোকক সাক্ষাৎ কৰাবলৈ নমস্কাৰ। মই যতীন্দ্ৰ নাথ ঈশ্বৰ। আপোনালোকে চাই আছে ব্যক্তিত্বৰ চিনাকি আছে। মোৰ সৈতে আজি তেনে এগৰাকী বিশেষ ব্যক্তি আছে। বয়সৰ জোখাৰে শৰীৰৰ গঠন খুবেই ঠিক আৰু চুটি। কেনেদৰে নিজৰ এই জীৱনটোক লৈ চলি আছে, কিমান সুখী, কেনেধৰণৰ ঘাত প্ৰতিঘাত সংঘাতৰ মাজত আগবাঢ়িছে, তেওঁৰ পৰাই জানিবলৈ চেষ্টা কৰে। চাই থাকিব ভিডিঅ'টো আগলৈ। আমি স্বাগতম জনাইছো নমস্কাৰ জিএনকেডি নিজৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত। আপোনাৰ পৰিচয়টো যদি নমস্কাৰ, মোৰ নাম ৰিংকু বড়ো। এনে মই ফিল্মতো কাম কৰো, সৰু সুৰা ফিল্মত আৰু ইউটিউবতো কাম কৰো। মোৰ চেনেলো আছে। মোক কেম্বু বড়ো বুলি ক'লে মানে বেছিকে চিনি পায় আৰু কেম্বু বড়ো বুলি ক'লে চবে চিনি পায়, কিন্তু অৰিজিনেল নামটো হ'ল মোৰ ৰিংকু বড়ো। ৰিংকু বড়ো ঘৰ ক'ত? মোৰ খাগৰাবাৰী আছে। পৰিয়াল মা দেউতা আছে, দাদা আছে, ভাইটি আছে আৰু ভণ্টি এটা আছে। দেউতা হাজিৰা কাম কৰে, বাহিৰত থাকে। পাৰিবাৰিক যিটো আৰ্থিক অৱস্থা সেইটো বিশেষ ভাল নহয়। পঢ়া শুনা কিমান দূৰলৈকে কৰিলে? মই যেনে তেনে মেট্ৰিক পাছ কৰিলো। মেট্ৰিক পাছ কৰিছে। এতিয়া কি কৰে? এতিয়া মই বৰ্তমান শুক্লাইতে, ডিমাকুছী ওচৰতে শুক্লাই বুলি কোৱা এটা আছে, চিম্পাঞ্জী, তাতে মই এনে মেনেজাৰ হিচাপে এনে ফাষ্ট ফুড মেনেজাৰ হিচাপে মই চলাই আছো আৰু মই থাকো কংলেট, তাতে থাকো আৰু। তাৰ উপৰিও ৰিংকু বড়োৱে নিজাকৈ ইউটিউব চলায়, ফেচবুক চলায়। কেতিয়াৰ পৰা? মই আজি ফেচবুকটো 2 বছৰ মান হ'ল। ফলোৱাৰ্ছ কিমান আছে? ফেচবুকত 33K। 30,000 ফলোৱাৰ্ছ আছে। আৰু ইউটিউবত ছাবস্ক্ৰাইবাৰ কিমান আছে? ইউটিউবত ছাবস্ক্ৰাইবাৰ 94K। 94K, অলমোষ্ট 1 লাখ। ফেচবুক ইউটিউবৰ পৰা কেতিয়াবা ৰিংকুই পইচা পাইছে নে? ইউটিউবৰ পৰা পাইছো, ফেচবুকৰ পৰা পাই আছো। এতিয়া কষ্ট কৰাৰ দৰে পাৰিশ্ৰমিক পায়নে? কষ্ট কৰাৰ দৰে মানে মই সেনেকুৱা কষ্ট কৰি আৰু পাব্লিকক মানে ইমান কিবা কৰিও দিব পৰা নাই। যিখিনি আইডিয়া আছে সেইখিনি যিমান ক'ৰবাত পাৰো সেইখিনি দেখাই আছো। তাৰ ওপৰত মোক মৰম আদৰি লৈ ফালে পাব্লিক বিলাকে মোক দি আছে আৰু লাইক কৰে, শ্বেয়াৰ কৰে, কমেণ্ট দিয়ে। তাৰ উপৰি মানে মই অলপ পাই আছো আৰু আৰ্নিংটো। আৰু সেনেকুৱা একদম ডেইলি দিবও পৰা নাই, মই তাতে কামত ব্যস্ত হৈ যাওঁ না, কামৰ কাৰণে ব্যস্ত হ'ব লগা হয়। কামক লৈ ৰিংকুৱে কিমান সুখী? বৰ্তমান যিটো কাম কৰি আছে মইতো বহুত সুখী মই। যেতিয়া মোৰ আৰ্থিক অৱস্থা মই এনেকুৱাই মানুহ যেনিবা, তথাপি মই বহুত সুখী। কেতিয়াবা এনেকুৱা লাগে নেকি ৰিংকুক যে অন্যান্য মানুহতকৈ মই অলপ বেলেগ, ভগৱানে মোক বেলেগকে বনালে, তেনেধৰণৰ মনত আহে নে কেতিয়াবা? তেনেদৰেতো ইমান নাহে। মই ভগৱানৰ এটাই আশীৰ্বাদ কৰি থাকো, কিয় ক'লে মানে মোক ভগৱানে সকলো পৃথিৱীখন দেখাই দিলে। পৃথিৱীখন মই চাব জানিলো, পৃথিৱীখন বুজিলো যে ইফালে মই নিজে হাত চৰ্চা মোক ঠিকে কৰি দিছে। মাত্ৰ কি মোক ছুটি অলপ বনাই দিলে, মই তাৰ কাৰণে ইমান আপত্তি নাই। মানে মই এতিয়া চব কাম কৰিব পাৰোতো, দাঙিব নোৱাৰো যদিও মই অলপ চলপ মাইনৰ লগত হলেও কাম কৰিব পৰা হৈ আছো, নিজে চলি খাব পৰা হৈ আছো। ইফালে মই ফেমিলিও হৈ গলো, বিয়া পাতিলো, ছোৱালী এজন হৈছে। ছোৱালী মই আনিছো ঢেকিয়াজুলিৰ পৰা। তাৰপিছত এটা ছোৱালীও হ'ল, বাপেক হৈ গ'ল। 3.5 বছৰ হৈ গ'ল। এটা স্কুলতো দিছো, ডন বক্সত দিছো। সেনেকুৱা কৰি মই বহুত সুখী আৰু এতিয়া পৰিয়াল হেপী আছো আৰু। ঘৰৰ মা দেউতাহঁতেও মানা নাই, মই একদম খুচি মতে মৰম দিয়ে নিজৰ কামত কৰা। কিন্তু আৰু ইউটিউবত লৈ যাই থাকা, ইউটিউবতো যোৱা, তোমাক বাধা নিদো, ফিল্মতো যোৱা বাধা নিদো।
আনৰ দৰে কেতিয়াবা যেতিয়া চলা ফুৰা কৰা যায় বিভিন্ন ধৰণৰ মানুহক আমি লগ পাই থাকো হয় তোমালোকৰ তাতে কংগ্লেণ্ডতে বহুত হয় মানুহ আহে হয় কেতিয়াবা তোমাক লৈ চৰ্চা হয় নে হয় হয় কিছুমান হয় কেনেকুৱা কিছুমানে ডাইৰেক্টলি কয় কিছুমানে এইটো সৰু মানুহ বাওনা বুলি কয় তথাপিও মই কাণত সোমালেও মই একো নাভাবো আৰু মই মানুহটো যদি এনেকুৱা সেইটোতো দুই এজনে কবয়ে সেইটো মোৰ মনত দুখ নালাগে মোক ভগৱানে এইটো শক্তিটো দিছে যে মই যদিও তেওঁ জানে যে মই চুটি চাপৰ মই অন্যৰ দৰে সমকক্ষ নহয় অন্যৰ সৈতে মই সমানভাৱে কেৰ মাৰিব নোৱাৰো বহুতে বাওনা বুলি কয় বহুতে ঠাট্টা মস্কৰা ইতিকিঙো কৰে তাৰ পিছতো কিন্তু তেওঁ নিজক কেতিয়াও দুৰ্বল হ'ব দিয়া নাই এইটো এটা পজিটিভ থটছ এই বস্তুটোকে আমি লৈ যাব লাগে মই যি আছো যেনেকৈ আছো যি পৰিস্থিতি আছো তাক লৈ সন্তুষ্ট হ'বলৈ শিকিব লাগে তাক লৈ আমি নিজে কেনেকৈ আগবাঢ়িব পাৰিম নিজে দুই পইচা কেনেদৰে উপাৰ্জন কৰিম সৎ পথেৰে পৰিশ্ৰম কৰি আৰু সেই পইচাৰে কেনেদৰে পৰিয়ালৰ সকলোৰে সৈতে ভগাই মেলি খাই সুখী হ'ব পাৰিম কেনেদৰে নিজৰ এখন সুখৰ সংসাৰ কৰিম এই সকলোবিলাক কথা কিন্তু আজি ৰিংকুৰ পৰা আমাৰ শিকিব লগা আছে এই কথাখিনি তেখেতে যি ধৰণে কৈছে তেখেতৰ মনৰ ভাৱেৰে যিধৰণে প্ৰকাশ কৰিছে নিশ্চয়কৈ আপোনাৰো হৃদয় স্পৰ্শ কৰে গতিকে আজিৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত ৰিংকুক আমি পাই আচলতে আমি ৰিংকুৰ পৰা এইখিনি কথা শুনাৰ পিছত ৰিংকুক আমি ধন্যবাদ জ্ঞাপন কৰিছো যে ৰিংকু হয়তো এনেকুৱা হাজাৰজন মানুহৰ কাৰণে প্ৰেৰণা হ'ব পাৰে যি নিজৰ শৰীৰৰ যিটো অৱস্থা সেই অৱস্থাৰ প্ৰতি কোনো ধৰণৰ হতাশ নিৰাশ নহয় সুখী হৈ সুখী ভাৱেৰে অন্যৰ কথা গাওকাণ কৰি নিজৰ কৰ্ম কৰি গৈ আছে ৰিংকুৱে যিবিলাক যেতিয়া ফেচবুকৰ ব্লগ বনায় কেনেধৰণৰ ব্লগ বিলাক সাধাৰণতে বনোৱা যায় মই ব্লগ বনাও যেতিয়া ঘৰতো কেতিয়াবা বনোৱা যায় ফেমিলিৰ লগত কাম কৰিলে বনোৱা যায় আৰু কেতিয়াবা মই ফুৰিব গ'লে বনোৱা যায় এইবিলাক বনোৱা যায় আৰু ৰিলছ বনোৱা যায় এই কিছুমান ৰিলছ বনাব গ'লে মানে বহুত ধৰণৰ জাগাবিলাক লগা হয় না ৰিলছ বনাবলৈ সেইটো বাহিৰত ওলাব লগা হয় ওলাই পেলাই বনাব লগা হয় এনেকুৱা হয় আৰু ইউটিউব বেছি ভিউৱাৰ্স ফলোৱাৰ্স দিয়ে সাবস্ক্রাইবার দিয়ে নে ফেসবুক বৰ্তমান ফেচবুকত আহি আছো কি বুলি চাব পাৰিব দৰ্শকে গেম্বু বড়ো বুলি সাৰ্চ কৰিলে আহি যাব ফেচবুকো আহিব ইউটিউব চেনেলটো আহিব গেম্বু বড়ো সাৰ্চ কৰিলে ফেচবুক আৰু ইউটিউব চেনেল আপোনালোকে পাব আৰু গেম্বু বড়োক নিশ্চয়কৈ সাপোৰ্ট কৰিব তেখেতে যিখিনি এতিয়ালৈকে কৰি আছে নিজৰ সাহস আৰু নিজৰ শ্ৰমত কৰি আছে আমাৰ যদি অলপমান সহযোগিতা হয় সমৰ্থন হয় তেনেহ'লে ৰিংকু বড়োৰ এই যিটো জীৱনৰ যাত্ৰাৰ গতি সেই গতিটো নিশ্চয়কৈ স্থবিৰ নোহোৱাকৈ অব্যাহত হৈ থাকিব আৰু আমি আশা কৰোঁ ৰিংকুৰ গিম্বু এইটো নিক নেম হয় আৰু গিম্বু বড়ো বুলি এতিয়া সামাজিক মাধ্যমত তেওঁ চিনাকি আৰু ইতিমধ্যে ৰিংকুই কৈছে যে তেওঁ ফিল্মো কৰে এতিয়ালৈকে কেইখন ফিল্ম মোৰ এতিয়ালৈকে বড়ো চিনেমা কৰোঁ 5খনমান হ'ল ফুল মুভি কি চৰিত্ৰ থাকে আৰু মই খুব বেছি লওঁ কিবা কমেডি এই মুহূৰ্তত যদি আমাৰ দৰ্শকক আমি এটা কমেডি তোমাৰ এটা সিন যদি দেখুৱাব বিচাৰো বা সংলাপ এটা যদি শুনাব বিচাৰো কি শুনাব শুনাই যায় কমেডি কৰিব লাগিলে মই কমেডি কৰি দিওঁ আৰু যেনেকুৱা এতিয়া আহিল মানে শোনা নিম্মালা দিলে এনেকুৱা কৰা হয় আৰু একদম কমেডি আৰু আমাৰতো বড়ো বনাও না এনেকুৱা কমেডি কৰো আৰু আৰু এটা খুব ভাল লাগিছে আৰু এটা আপোনাৰ মনত থকা মইতো বহুত খাইলো আৰু নিচা খোৱা কিবা খোৱা আছে এতিয়া মই আৰু এইবিলাক নিচা খোৱা নালাগে অন্য ভাল চৰিত্ৰত এনে মই এনে নাটক কিবা কান্দাটো পাৰো আৰু আজিকালি কি কয় কান্দাটো হলে যেনিবা আহিব লাগিবতো মই এক্টিংটো কৰো কৰি কাঁদো আৰু আমি কিয় বনালে যেতিয়া এয়া আচলতে প্ৰতিভা কাৰ লগত কেনেদৰে থাকে কোনেও ক'ব নোৱাৰে গতিকে আপোনাৰ যি প্ৰতিভা আছে সেই প্ৰতিভালৈ আপুনি আগবাঢ়ক মাত্ৰ আপোনাৰ প্ৰতিভাটোক আপুনি পলিচ কৰক যেন দৰ্শকে ভাল পায় বা নিজে কৰি তাত আনন্দ পোৱা যায়
প্ৰতিটো কামেই আপোনাক স্বীকৃতি দিব পাৰে যদিহে প্ৰতিটো কাম আপুনি খুব আন্তৰিকতাৰে কৰে। আৰু আমি আশা কৰো ডিম্পু তেনেদৰে কাম কৰি আছে। হয়, আৰু মই আগতকৈ কি এতিয়া সপোন? ক'ব বিচাৰো যে মই কংলেন ৱাটাৰ পাৰ্কত কাম কৰো। উম, মই তাতে ধন্যবাদ দিব বিচাৰো আমাৰ সুকৰাম বড়ো আৰু সিদ্ধাৰ বৰা, উম, এই দুটা আমাৰ ছাৰে মোক মাতি আনি তাতে কামটো দিয়াৰ বাবে মই বহুত সুখী আৰু দুটাৰ কাৰণে খুব ভাল কাম খুব কৰিছে। ভাল। মই এতিয়া তাত থাকি অলপ ঘৰখনো চলাই নিব পাৰি আছো। ফেমিলি সুন্দৰকে এতিয়া ফেমিলি আমি হেপী হৈ আছো। উম, ছাৰৰ দুজনৰ আশীৰ্বাদ লৈ আৰু ছাৰে মোক বহাই থৈ দিছে বহুত ভাল পাওঁ। এনেকুৱা লাগে নেকি ৰিংকুক যে এই অৱয়বটোৱে ৰিংকুক বেছি লাভ দিছে? মই সময়ত ভাবো মই এনেকুৱা হৈও যিখিনি আৰ্জিব পাৰি আছো, কাম কৰিব পাৰি আছো, এইখিনি মোক লাভ বহুত কৰিছে বুলিও ভাবো। সময়ত ভাবো মই যদি বেলেগৰ নিচিনা যদি অলপ আৰু যদি গাড়ী চাড়ী চলাই যদি ঘূৰা ফুৰা কৰিব পাৰিলো হয় আৰু অলপ হলো হয় নেকি, এনেকুৱা লাগে। কিন্তু নিজে ভাবো ভগৱানে যিখিনি দিছে এইখিনিয়ে হ'ব, মই এইখিনিতে সন্তুষ্ট, এনেকুৱা কৰি থাকো আৰু। কোনটো বেছি ভাল লাগে? মই এতিয়া মোৰ নিজৰ লাইফটোৱে ভাল লাগে আৰু এতিয়া এইটোৱে বেষ্ট ভাবো আৰু ভাল মই। লগা হৈ গ'ল, অ, বেষ্ট লগা হৈ গ'ল। উম। নিশ্চয় আনে নিজক বেষ্ট বুলি ভাবিব লাগিব। নিজে কৰা কৰ্মটোত যিখিনি উপাৰ্জন আহে সেইখিনি উপাৰ্জনেৰে অৰ্জিত ধনৰ সংগ্ৰহেৰে আপুনি গ্ৰহণ কৰা প্ৰতিটো অন্ন পুণ্যান্ন। আৰু এই পুণ্যান্ন যেতিয়া আমাৰ উদৰ পূৰ্তি কৰে তেতিয়া আমাৰ পুণ্য সঞ্চিত হয় আৰু এই পুণ্য কৰ্মৰ আৰ্জিত ফলেই আমাৰ জীৱনটো সুন্দৰ কৰি তোলে। হয়। গতিকে ৰিংকুৱে এই কথাটো উপলব্ধি কৰিছে। এই ৰিংকুৰ বয়স কিমান? মোৰ বয়স এতিয়া 32 হৈ গ'ল। ৰিংকুৰ বয়স 32, কিন্তু 32। অবয়ব চাই আমি ক'ব নোৱাৰো। গতিকে অবয়বে কথা নকয়, কথা কয় মানুহৰ মানসিক স্থিতি। ৰিংকুৰ মানসিক স্থিতি খুবেই প্ৰবল আৰু কেতিয়াও তেওঁ নিজক লৈ অসন্তুষ্ট নহয়, তেওঁ সুখী, এই কথা তেওঁ বাৰে বাৰে কৈছে। গতিকে এনেধৰণৰ ব্যক্তিবিলাকক আমি য'তেই দেখো, যি ধৰণে পৰিস্থিতি দেখো, আমি পাৰিলে তেওঁলোকক সমৰ্থন কৰিব লাগে। তেওঁলোকক নানান ধৰণৰ তিৰস্কাৰ কটু সমালোচনা কৰি তেওঁলোকৰ মানসিকভাৱে কষ্ট দি তেখেতসকলৰ জীৱন যাত্ৰা পথত বাধাৰ সৃষ্টি কৰিব নালাগে। যদি কোনোবাই তেনেকুৱা কৰিছে তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ যে এনেধৰণৰ কামবিলাকৰ পৰা আপুনি বিৰত থাকক। কাৰণ তেওঁলোকো মানুহ, তেওঁলোককো জীয়াই থাকিব দিব লাগিব। এই ক্ষেত্ৰত আমি দাপন দি মিৰৰ পবিত্ৰ ৰাভাৰ কথা আমি ক'ব পাৰোঁ। টংলাৰ দাপন দি মিৰৰত এনেধৰণৰ শাৰীৰিক অৱয়ৱত ক্ষীণ চুটি চাপৰ ব্যক্তিখিনিক লৈ তেওঁ যি কাম কৰি আছে, তেওঁলোকক জীৱন জীৱিকাৰ লগতে চলিব পৰাকৈ বৈবাহিক বন্ধনেৰে আবদ্ধ কৰাই দিও সুখী জীৱন যাপন কৰিব সুবিধা প্ৰদান কৰিছে। আজিৰ ৰিংকুক চাই তেওঁলোকলৈ মোৰ মনত পৰিছে। গতিকে পবিত্ৰ ৰাভাক ধন্যবাদ যে তেখেতে সেই মানুহখিনিক সঁচাকৈ সমাজত জীয়াই থাকিব পৰাকৈ, মূৰ দাঙি জীয়াই থাকিব পৰাকৈ সমৰ্থ কৰি তুলিছে। আপুনি ময়ো কৰিব পাৰোঁ তেনে কাম। আহিব লাগে সকলোৱে ওলাই, চেষ্টা কৰিব লাগে। কাৰোবাক কটু সমালোচনা কৰিবলৈ বৰ সহজ। কাৰোবাক লৈ এনে অযথা বহি নকাৰাত্মক নেতিবাচক দৃষ্টিৰে কিছুমান কথা অপপ্ৰচাৰ কৰাটো সহজ। প্ৰকৃতাৰ্থত এই কথা নজনাকৈয়ে আমি কৰা কামবোৰ এটা সময়ত আমাৰ জীৱনলৈ সুপৰিণতি লৈ আহে। গতিকে তেনেকুৱা কৰ্মৰ পৰা আমি আঁতৰি থাকিম আৰু জীৱনটো খুব সুন্দৰকৈ সজাম। এই লক্ষ্যৰে আহক আমি সকলোৱে আগবাঢ়ো। ৰিংকুৱে কি ক'ব ৰিংকুৰ দৰ্শকক আজি? মই দৰ্শকক এইটো ক'ব বিচাৰো, চবে GNKD চেনেলটোক চাব আৰু ছাপোৰ্ট কৰিব, তেতিয়াহে আমি চবে একগোটা হৈ থাকিম। ছাপোৰ্ট থাকিলেহে ইহঁতেও আগবাঢ়ি যাব আৰু আগবাঢ়ি বহুতখিনি হেল্প কৰি আছে। কোনোবা চকুৰ কৈ আছে, শুনা পালো, কোনোবা যদি চকুৰ বেমাৰ আছে ইহঁতে ট্ৰিটমেণ্ট কৰি দিয়ে, কেঞ্চাৰ বেমাৰ ট্ৰিটমেণ্ট কৰি দিয়ে, কিডনী চিডনী চব ভাল কৰি দিয়ে, মানে ডক্টৰৰ ওচৰত লৈ যাই পেলাই কিবা কৰোঁতে। আৰু যাৰ মা দেউতা নাই, এইটো বহুত ডাঙৰ কথা। যাৰ মা দেউতা নাই, দুখ পাব নালাগে, মই কৈছোহে। যাৰ মা দেউতা নাই তাৰ চব সুবিধা ইহঁতক কানেকশ্যন কৰিলে, সোধ পোছ কৰিলে ইহঁতে ৰাখি দিয়ে। তাৰমানে ক'ৰবাত মানে জাগা আশ্ৰয় দি পেলাই ৰাখি থৈ দিয়ে, চব ফ্ৰী। একো টেনশ্যন কৰিব নালাগে। কোনোবা যদি গম পাইছে যোগাযোগ কৰি ইয়াতে আহক, কথা পাতি থৈ গুচি গ'লে আৰামছে জীৱনটো তাৰ সুখী হ'ব। বাকী থকা দিনকেইটা বৰ সুন্দৰকৈ কটাব পাৰিব। আচলতে আমি প্ৰত্যেকে সেই কথা চিন্তা কৰিব লাগে। আমাৰ নিজৰ চলিবৰ কাৰণে ভগৱানে যিখিনি দিছে তাৰ পৰা যদি কিছু এটা অংশ তেওঁলোকৰ কাৰণে আমি খৰচ কৰোঁ, তেনেহ'লে সেই খৰচ নহয়, সেই খৰচটো যায় আমাৰ
পৰলোকত সঞ্চিত ধন হয়। হয়। এই ধনেৰে হয়তো আমি কৰা যিখিনি পাপ, আমি কৰা যিখিনি অধৰ্ম, যিখিনি অন্যায়, তাৰ পৰা আমি মুক্ত লাভ কৰিম আৰু আমাৰ এটা সুন্দৰ সুস্থ জীৱনৰ ফলভাগী আমি হ'ব পাৰিম। সকলোৰে শেষত আজি ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত ৰিংকু কৰিছা, কেনেকুৱা লাগিছে? মই বহুত সুখী, বহুত ভাল। মানে এনেকুৱা লাইফ, এনেকুৱা আপোনালোকৰ চেনেলৰ যোগেদি মই বহা নাই, আজি ফাৰ্ষ্ট টাইম ক'ব গ'লে। আগতে মাতিছিল নে কোনোবাই? কোনোবা এনেকুৱা চেনেলত মই যোৱা হোৱা নাই, মাতা নাই। আজি ফাৰ্ষ্ট টাইম আৰু বহুত সুখী হৈছো, বহুত ভাল লাগিছে। যি দুই এষাৰ মানে বুজি পালো, শুনাও পালো, আজি দেখাও পালো, তাৰ বহুত সুখী আৰু মই আৰু যে এনেকুৱা হয় বুলি পালে। চবতে আমাক বেছি ভাল লাগিছে, জীয়ানকে নিজৰ পৰিয়ালক ভাল লাগিছে, মোক বিশেষকৈ ভাল লাগিছে। হয়। কাৰণ আজি নিজে আহিছা হয়। আৰু যিখিনি কাম কৰিছা আৰু যিখিনি কথা তুমি ক'লা, সেই কথাই বহুজনৰ কাৰণে প্ৰেৰণাৰ উৎস হ'ব। তেওঁলোকেও যিসকল তোমাৰ দৰে তেওঁৰো জীয়াই থকাৰ কাৰণে সাহস পাব, শক্তি পাব, অনুপ্ৰেৰণা পাব। তো ধন্যবাদ জ্ঞাপন কৰিছো। আৰু জীৱনৰ যাত্ৰা এনেদৰে আগবাঢ়ি থাকিব আৰু ভালে থাকিব, সদায় সুখে থাকিব আৰু নিজে প্ৰেৰণা ল'ব আৰু অন্যকো প্ৰেৰণা দিব লাগিব। প্ৰিয় দৰ্শকসকল, আপোনালোকে ইমান পৰে মোৰ লগত আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি আছিলে ৰিংকু বড়ো, অৰ্থাৎ গিম্বু বড়ো নামেৰে তেখেতৰ এটি ফেচবুক পেজ আছে আৰু ইউটিউব চেনেল আছে। আপোনালোকে পাৰিলে ফেচবুক পেজ আৰু ইউটিউব চেনেলটোক ফলো আৰু ছাবস্ক্ৰাইব কৰি দিব। তেওঁৰ এই জীৱনৰ যাত্ৰাত ঘাট প্ৰতিঘাতক নেওচি যেন এটা সুন্দৰ জীৱন যাত্ৰা তেওঁ অতিক্ৰম কৰি সফলতাৰ শিখৰ চুব পাৰে, তাৰ কাৰণে আপোনাৰ মোৰ সহযোগিতাই তেওঁৰ শক্তি আৰু সাহস হ'ব। সকলোৱে ভালে থাকক, কুশলে থাকক। আকৌ আহিম আন এটা খণ্ডলৈ বিশেষ এগৰাকী অতিথিৰ সৈতে। আপুনিও হ'ব পাৰে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি। স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব, যোগাযোগ কৰিলে আপোনাৰ সৈতে যোগাযোগ কৰি এই মঞ্চতেই আপোনাৰ ব্যক্তিত্বৰ গাথাকো আমি দৰ্শকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।